যোৰহাটত প্ৰথমবাৰ বাবে অনুষ্ঠিত হৈছে আন্তঃ ক্লাব ৱাটাৰ প'ল' প্ৰতিযোগিতা আৰু গুৱাহাটীৰ বাহিৰত তথা অসমত প্ৰথমবাৰৰ বাবে এই আন্তঃ ক্লাব ৱাটাৰ প'ল' প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যোৰহাট ছুইমিং ছ'চাইটিয়ে আয়োজন কৰিছে আৰু যিহেতু যোৰহাট ছুইমিং ছ'চাইটি সমগ্ৰ দেশৰ ভিতৰতে এক অন্যতম সাঁতোৰৰ প্ৰশিক্ষণ দিয়া প্ৰতিষ্ঠান আৰু ইতিমধ্যে 40তম বৰ্ষ অতিক্ৰম কৰিছে আৰু 40 বৰ্ষত উপনীত হোৱাৰ বাবে যি প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হৈছে আৰু এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ ৰাজ্যিক ভিত্তিত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে। মই দেখুৱাইছোঁ যে বৰ্তমান প্ৰতিযোগিতা চলি আছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 10টাকৈ দলে যুৱক আৰু যুৱতীৰ 10টাকৈ দলে অংশগ্ৰহণ কৰিছে এই ৱাটাৰ প'ল' প্ৰতিযোগিতাত আৰু আয়োজকসকল আছে। আমি তেখেতৰ পৰা জানিব বিচাৰিম। ছাৰ, প্ৰথমবাৰৰ বাবে আন্তঃ ক্লাব প্ৰাইজমণি ৱাটাৰ প'ল' প্ৰতিযোগিতা যোৰহাটত অনুষ্ঠিত হৈছে আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ এক দীঘলীয়া ইতিহাস আছে। ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বহু প্ৰতিযোগী ইয়াৰ পৰা আপোনালোকে সৃষ্টি কৰিছে। সেই তিনিকুণীয়া পুখুৰীৰ পৰা আজিলৈকে সেই যাত্ৰাটো, এই অত্যাধুনিক ছুইমিং পুললৈকে যাত্ৰাটো অলপ ক'ব নেকি? এই যোৰহাট ছুইমিং ছ'চাইটি 1987 চনৰ 24 মাৰ্চত আমাৰ এখন পূৰ্ণাংগ কমিটি গঠনেৰে যোৰহাট ছুইমিং ছ'চাইটি গঠন হৈছিল আৰু সেই 87 চনৰ পৰা আমি প্ৰথমতে তিনিকুণীয়া পুখুৰী, তাৰপিছত যোৰহাট ক্লাবৰ কাষৰ পুখুৰী, তাৰপিছত এই জলসিঞ্চন বিভাগৰ এটা পকী পুখুৰী, সেইদৰে ক্ৰমান্বয়ে গৈ গৈ আহি 2011 চনত আমি এই পুলটো ইয়াত সাঁতোৰ প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু এইবাৰ আমি 40 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ প্ৰথমবাৰৰ কাৰণে আমি আন্তঃৰাজ্যিক নহয়, অসম ৰাজ্যিক আন্তঃ ক্লাব প্ৰাইজমণি প্ৰতিযোগিতা আয়োজন কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ প্ৰতিষ্ঠাপক যিসকল সেই সময়ৰ সদস্য আছিলে সেইসকলক আমি আজি সম্বৰ্ধনা জনাম। প্ৰতিষ্ঠাপক প্ৰশিক্ষক যিসকল আছিলে তেওঁলোককো আজি সম্বৰ্ধনা জ্ঞাপনৰ অনুষ্ঠান কৰিছোঁ আৰু লগতে আজিৰ দিনটোতে আমাৰ লগত যিসকলে একেলগে ছুইমিং ছ'চাইটি গঠন কৰিছিল তাৰে কিছু সংখ্যক আমাৰ সক্ৰিয় সদস্য ইতিমধ্যে পৰলোকপ্ৰাপ্তি হৈছে। সেই তেখেতসকলৰ বিদেহ আত্মাৰ প্ৰতি মই আজি শ্ৰদ্ধা জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আজি অনুষ্ঠানৰ সমবেতসকলক মই আদৰণি জনাইছোঁ। ধন্যবাদ জনাইছোঁ। দাদা, যিহেতু ৱাটাৰ প'ল' আমি সাঁতোৰৰ বিষয়ে জানো, কিন্তু ৱাটাৰ প'ল' আমাৰ বাবে নতুন আৰু যোৰহাটত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আৰু হয়তো গুৱাহাটীৰ পিছত যোৰহাটতে সমগ্ৰ অসমৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে এনেধৰণৰ ৱাটাৰ প'ল' প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। অলপ ক'ব নেকি আপুনি? মই অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক আৰু এইটো আচলতে আন্তঃ ক্লাবটো প্ৰথম হৈছে অসমতে, যোৰহাটত এইবাৰ প্ৰথম হৈছে আৰু এইটো আমাৰ আছাম ছুইমিং এছ'চিয়েশ্যনৰ সম্পূৰ্ণ স্বীকৃতিপ্ৰাপ্ত আজি এই গেমখন আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ যি ঐতিহাসিক এক যাত্ৰা, এই 40 বছৰ আজি যি প্ৰতিষ্ঠা দিৱস, এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেখেতসকলে আমাক এইটো প্ৰস্তাৱ আগবঢ়ালে অসম সাঁতোৰ সন্থাক আৰু অসম সাঁতোৰ সন্থায়ো এই খেলখন অনুষ্ঠিত কৰিবলৈ পাই আমিও সৌভাগ্যৱান বা গৌৰৱান্বিত বুলি ভাবিছোঁ। আৰু আপোনালোকে দেখিছে 10টাকৈ দলে অংশগ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত অসমত ৱাটাৰ প'ল' দলৰ এটা উত্থান হৈছে, ছুইমিঙৰ যেনেকৈ এটা উত্থান হৈছে দেখিছে। ভাৰতবৰ্ষত ছুইমিঙত অসমৰ ল'ৰাই ইতিমধ্যে ভাৰতীয় দলত স্থান পাইছে, আজি প্ৰায় লাষ্ট 3-4 বছৰ ধৰি স্থান পাই আছে একাদিক্ৰমে। ঠিক তেনেকৈ ৱাটাৰ প'ল' লাহে লাহে আমি গ্ৰ' কৰিবলৈ সক্ষম হৈছোঁ অসম সাঁতোৰ সন্থাই। ইয়াৰ লগতে ডাইভিঙৰ কামো আমাৰ চলি আছে, ডাইভিঙতো আমি মেডেল পাইছোঁ। কিন্তু ৱাটাৰ প'ল'য়ে এইবাৰ অনন্য ৰূপ এটা লৈছে, যিহেতু ইণ্টাৰ ক্লাব হৈছে আৰু ইণ্টাৰ ক্লাবৰ যিটো ইয়াৰ যিটো ৰস, এই ৰসটো এটা বেলেগ ধৰণৰ চেণ্টিমেণ্ট থাকে। গতিকে আমি ভাবিছোঁ ভাল খেলুৱৈ আমি নিশ্চয়কৈ আগন্তুক যি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল হ'ব তাৰ কাৰণে পঠিয়াবলৈ চিলেকশ্যন কৰিব পাৰিম। হয়, ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ দাদা, আপোনাৰ লগতো অলপ কথা পাতিম আৰু আমি দেখুৱাইও যাম এই খেলখন যোৰহাট ছুইমিং ছ'চাইটিৰ পৰা। এতিয়ালৈকে আমি যিটো জানো যে বিগত 40 বছৰত বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়াৰ পৰা প্ৰতিযোগী আপোনালোকে উলিয়াইছে, অলপ ক'ব নেকি? যোৰহাটত সাঁতোৰ ক্ৰীড়াৰ উত্থানৰ ক্ষেত্ৰত এছাম ব্যক্তিৰ দলগত শ্ৰমৰ বলত যোৰহাট ছুইমিং ছ'চাইটিৰ যিটো জলক্ৰীড়া প্ৰকল্প, পূৰ্ণাংগ জলক্ৰীড়া প্ৰকল্প আমাৰ ইয়াতে আছে। আমাৰ ইয়াত 3টা পুল, টডলাৰ পুল, এটা লাৰ্ণাৰ কাম ৱাৰ্ম আপ পুল আৰু এটা পূৰ্ণাংগ অলিম্পিক চাইজ পুল আছে। ইয়াতে আপোনাৰ সাঁতোৰ ক্ৰীড়াৰ প্ৰশিক্ষণৰ লগতে আপোনাৰ ইয়াৰ পৰা আমাৰ বিভিন্নজন খেলুৱৈয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় লেভেলতো
পাৰদৰ্শিতা আগবঢ়াইছে। লাষ্ট ইয়েৰ এছিয়ান এই যিটো পুল আছে আমি দেখা পাইছোঁ এইটো 50 মিটাৰ দৈৰ্ঘ্যৰ এইটো অলিম্পিক অলিম্পিক চাইজৰ পুল, এইটো অলিম্পিক চাইজৰ পুল, এইটো আপোনাৰ পূৰ্ণাংগ অলিম্পিক চাইজৰ পুল। ইয়াতে আপোনাৰ আমাৰ কম্পিটিটিভ যিখিনি ছুইমাৰ তেওঁলোকৰ ট্ৰেইনিংটো ইয়াতে হয় আৰু আমি ইয়াৰ পৰা আমাৰ বিভিন্নজনে আপোনাৰ ভাৰতীয় একাডেমি তথা অসমৰ বাহিৰত ইণ্ডিয়াৰ বাহিৰতো ট্ৰেইনিঙৰ সুযোগ পাইছে। আমাৰ ইয়াৰ পৰা এতিয়া কেইবাজনো আমাৰ সাঁতোৰবিদে অসমৰ বাহিৰত মানে একাডেমিত ট্ৰেইনিং কৰি আছে আৰু ভৱিষ্যতে আমি এনেকৈ সাঁতোৰবিদ আমাৰ ইয়াৰ পৰা ওলাব বা অসমৰ নাম ৰাখিব, অসম তথা ইণ্ডিয়াৰ হৈ তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰি খেলিব। লাষ্ট ইয়েৰ এছিয়ান এজ গ্ৰুপতো আমাৰ এজন ল'ৰাই মেডেল পাইছে, তেওঁলোকৰ আপোনালোক জ্ঞাত চাগে, থিকথাং পেগু, তেওঁ মেডেল পাইছে। বাকী ৱাটাৰ পল'টো আমাৰ কাৰণে খুব নতুন, আমাৰ ইয়াত প্ৰথমবাৰ কম্পিটিশ্যন হৈছে। ৱাটাৰ পল' বুলি এটা স্পৰ্টছ যে আছে বা এটা ছুইমিঙৰ ৰিলেটেড গেম আছে, সেইটো আমি আমাৰ ছুইমাৰখিনিয়ে শিকক বা অসমৰ বাকী যিখিনি ছুইমাৰ আছে তেওঁলোকক এটা সুযোগ দিয়াৰ উদ্দেশ্যেৰে আজি এই খেলখন আয়োজন কৰা হৈছে। ইয়াৰ পৰা আমাৰ আগন্তুক যিখিনি ৰাষ্ট্ৰীয় প্ৰতিযোগিতা হ'ব তাৰ বাবে আমাৰ প্ৰতিভাখিনিয়ে সুযোগ পাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যোৰহাট ছুইমিং ছ'চাইটিয়ে বিগত 40 বছৰ ধৰি এক অতি উন্নত মানদণ্ডৰ পৰিৱেশ যোৰহাটত গঢ়ি তুলিছে। যি একুৱাটিক কমপ্লেক্স আছে, ইয়াতে 3টাকৈ পুল আছে। আঢ়ৈ বছৰ বয়সৰ পৰা আপোনালোকে শিকায়, আঢ়ৈ বছৰ বয়সৰ শিশুক তেওঁলোকে বয়স আঢ়ৈ বছৰ হোৱাৰ পৰাই তেওঁলোকে প্ৰশিক্ষণ ইয়াতে প্ৰদান কৰে। তাৰ বাবে বিশেষ ছুইমিং পুলৰ ব্যৱস্থা আছে শিশুসকলৰ বাবে, কণ শিশুসকলৰ বাবে। ঠিক সেইদৰে তাৰ কাষত আন এটা ছুইমিং পুল আছে য'ত প্ৰশিক্ষণ প্ৰদান কৰা হয়। আৰু যিসকল প্ৰতিযোগী তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে আমি দেখুৱাইছোঁ এইটো ছুইমিং পুল, এইটো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ছুইমিং পুল। আৰু যোৰহাট ছুইমিং ছ'চাইটিয়ে বিগত 40 বছৰত এনেধৰণৰ বহু সফলতা অৰ্জন কৰিছে। আৰু আমি সকলোৱে আশা কৰিছোঁ যে যোৰহাট ছুইমিং ছ'চাইটিৰ এই জয়যাত্ৰা অব্যাহত থাকক। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম, নৰ্থ ইষ্ট।